আমাৰ ভিডিঅ'বিলাক যদি আপোনালোকে ভাল পাইছে তেনেহ'লে আৰু নতুন ভিডিঅ'বিলাক আগতেই পাবৰ বাবে আপোনালোকে আমাৰ খাটি দৰঙীয়া চেনেলটি ছাবস্ক্ৰাইব কৰক লগতে কাষতে থকা ঘণ্টা বটনটি দবাই দিয়ক ধন্যবাদ পিতাই লগৰ ছোৱালীবিলাকৰ গোটাই এনফিল আৰু হেৰি আছে DSLR লৈ ঘূৰে মোৰ এখন হাপাচাংখন কিমান দিন আৰু চলাম আমি নি লগা হৈছে মোক এখন বেলেগ দিবি এই মামাই মেৰা তো কোনে কি শিকাই খেতলা হয় হে এই তহঁতৰ নিচিনা দিনত আমি এই ঢেকুনীয়া চলাই ফুৰিছিলোঁ ঢেকুনীয়াত আমি উঠি নাংটা হয় কোনোবা এটা টানি লৈ ঘূৰি হয় তোক এইবিলাক কোনে কি শিকাই খেতলা কি লাগে তোক বাইক লাগে DSLR লাগে তই কি কৰিবি সেই উপায়টো কি কৰিবি আমাৰ দিনত তোৰ সেইগিলা নাছিলে কেমেৰাই নাছিল সেইবিলাক ক'বা নোৱাৰো মোক মাত্ৰ DSLR আৰু বাইক আনি দিবা লাগিব নহ'লে চিয়াই নপতাই নহ'লে মই ঘৰৰ পৰা ওলাই যাম তই লুঙি বেছি দে ঘৰৰ মাটি বেছি দে সেইবিলাক তোৰ এই মানাই মেৰা তোক কি লাগে তোক বাইক লাগে একটা বটুৱা কতৰি গলত লিপি মুদি গৈছে ইয়াক বাইক লাগে পথাত ঠাই ইহঁত দেহাটো দি কি বাইক চলাই বাইকেহে তোক চলাই লৈ ঘূৰিব গম পাইছে নাই ইমান বছৰৰ পৰা যি খেতি কৰি থাকা সেমকা পইচা ক'ত বেংকত কাৰ মূৰ কৰবি কুবিৰত টকা আনে বা উয়া গুটুৱা কা এই বুঢ়াৰ লগত এইবিলাক কথা কয় একো লাভ নাই মই যাওঁৱে এই কতি শুনা এইফালা কি হ'ল ই বাইক চলাই তোক কিমান কষ্ট কৰি ফেলে মই এই সৰুকে মাৰে ধোৱাৰ পৰা কিমান কষ্ট কৰি চলাই আছো ঘৰখন মইহে জানো তইতো এইবিলাক বুজি নাপা আৰু খেতিৰ কিমান কষ্টৰ পইচা সেইকেইটা তইতো গম নাপা তই কোনোবাই না খেতিত লাগি পাইছে না অলপ সেইগিলা মই ক'বা নোৱাৰো চলি জন্ম দিছা যদি এইবিলাক কৰি খুৱাবাই লাগিব কষ্ট হ'বই মাক বাপকৰ এটা কথা কথা মানবি নে কওঁ তই কালি ৰাতিপুৱা মোৰ লগত খেতিত ওলবি কালি দিনটো মোৰ লগত খেতিত লাগি দিবি লাগি দিয়াৰ পিছত তই যদি ধুনীয়াকে খেতিখিনি কৰিব পাৰা তেতিয়াহ'লে তোক মই পৰহিয়ে বাইক আনি দিম হ'ব না পাৰিবি কৰিবা খেতিহে হৈ যাব ৰুলিয়ে হ'ব বুলি ভাবিছা তই ৰুলিয়ে হ'ব ৰুলিয়ে হ'ব এইবিলাক ই কালি আকৌ পথাৰত যায় তলৰ মাটি ওপৰ কৰে আকৌ ই এতিয়া ঘুমাই আছে থিয়া দি পেলাকে নাক বজাই এই চলি উঠ পথাৰত যাম বুলি কৈছিলি যি কালি এই বেপয়া কুকুৰে মাটি নখচোন ক'ত যাবা আহিছা বেটা এনেকে মই তো সৰুৰ পৰা এনেকে শুই আছো গম পাইছা না এনেকে শুই আছো এই এইফালে খেতি কৰিব লাগে তই থিয় দি পেলাই যাই পেলাই কেই পেলা হাল পাবি এই কাৰ গিলা যুদ্ধ হওঁতে জানো ইমান ৰাতিপুৱাই যোৱা নাছিলে মই নৰো ইমান ৰাতিপুৱাই যাবা হয় নেকি এই এনেকুৱা ৰাতিপুৱাই খেতি কৰিব লাগিব গল্দি থিয় দি পেলাই যাই পেলাই কতি ফালা ৰ'দত যাই পেলাই তই হাল বাই থাকিব নোৱাৰা কেইটাতো বল পাবি দিয়া যাব লাগিব নেকি যাওক তোক বাইক লাগে না বাইক দিম যে আজি পথাৰত পাবি বাইক খালো মোক মাৰি চুৰি খাবা খাম যোৱা দুবাহুৰ শকতি সাৰুৱা
চিনিও নাপাওঁ নহয় এতিয়া হেৰি কৰে তই মাটিখিনি ময়ো এইখিনি মাটি হেৰি কৰি দিয় পাৰিবি নে পাৰিম দে দে ময়ো দেখাই দিয়া গৰু ভালকৈ না নাই এতিয়া ক্লাছ ব্ৰেক একেলগে ঠিকে আছে আছে যা চব আছে পাইছি বাইকখন পাইছি চলো টাৰ্ণিং ল টাৰ্ণিং গাড়ী নহয় এখন টাৰ্ণিং ল'ব লাগি ঘূৰ ঘূৰ বুলি কয় ঘূৰ ঘূৰ আপাৰ মাৰ এইবিলাক কাম কৰবা নোৱাৰো কি কাম দিছা এইবিলাক বাবা ঐ কেনে লাগছি আই তাকে এনফিল চলা লাগছি না একদম পাই গৈছো বাইক চলা জমা যতন আদায় পাইছো বিতে খেতিৰ হেৰিটো বাকীটো পাৱাই না তই ধামধাটো প্ৰতি চাল বাকাতি যাব ৰ তই এই গতিৰে নৰবি মুয়বা মই ইটো ৰুবল বাৰু কিবা এটা কৰিম তই হেৰি কঠীয়া দুই এখাৰি যা তই ঠিকা ৰোৱানি লাগি আছে তই কঠীয়া এই আগত নেকি আগৰ ফালে এইকেইটা যা দুবাহুৰ শকতি খাৰুৱা এই মাটি কিনো লাগে আৰু আমাক নাঙলৰে মুঠিত জীৱনৰে গতি নতুন দিন আহিব আমাৰ এই মাটিতে সৰগ বিচাৰি পাওঁ ঘামে ধোৱা দেহা ইয়াতেই জোৰা পানী দয়া জাপি ধুলে 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 টোপা টোপে বৰষুণ সৰে সৰে পানী দয়া জাপি মোৰ ধুলে 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 টোপা টোপে বৰষুণ সৰে মোৰ ল'ৰাটো চাহ আনছে খাইহে অলপ ঐ মোৰ কথা আনবা মানুহে নাই নহয় কঠীয়া চঠীয়া দিবা নৰখ খান বোকা ধুনীয়া ভৰি সোমাই যায় বেটা চাই আছো মই তোৰ মতি গতি একেদম ভৰি দেখোন পতলত যাব খোজে একা দুই এখা কঠীয়া লৈ পেলাই তই আকৌ চল এনফিল হে চাহ একাপ আনবা লাগি নৰা ঘৰৰ পৰা আনবা দিলি কি কৰিলি এতিয়া এইবিলাক চাহ একাপ খাইলি দে চাহৰ ওপৰত আনি থাকিবা নেকি কোদাল খান লওঁ অলপ কোদাল পাৰ দি হ'ব দেই পাৰিম অলপ চাওঁ চেষ্টা কৰি মাৰা যায় দেখোন এই হুবা কোনে কৰে দুনিয়াত দেখা মৰা কাম নালগে খাই বাইক চাইক যাওঁ ঘৰত বাবা ঐ ভাগৰ লাগছি নেকি আই বিতাই মোৰকে গৰমত লিভাৰ ওলাই আহিব খুজিছে এতিয়া গম পাইছা কিমান কষ্ট টকাকেইটা ৰৈ পেলাই হেৰি কৰি থাকা তহঁতৰ জীৱনৰ কাৰণে ৰাখিছোঁ এইকেইটা তোক পঢ়াই আছোঁ এনেকৈ এতিয়া গম পাইছা না এনেকুৱাকৈ মই 10 বছৰ ধৰি তহঁতৰ লগত পইচা খৰচ কৰিব লাগি এনেকৈ খেতি কৰি আছোঁ ইয়াতকৈ আৰু কষ্ট হয় আৰুতো গম পায় এইবিলাক কিমান এতিয়া গৰু হালেদি আমি খেতি কৰি আছোঁ কিমান কষ্ট তহঁতৰ বেমাৰ আজাৰবিলাক চাব লাগে মায়ে ঢুকুৱা 1 বছৰে হৈ গ'ল মায়ে ঢুকুৱাটো তাৰপিছতো তহঁতক মই কোনো কষ্ট দিয়া নাই বাইদেউৰ এখনকৈ বিয়া দিলোঁ তই এইবিলাক কথা কিয় বুজি নাপা তই বাইকখানেদি কি কৰিবি কৈছোন ঘৰখনত ভালকৈ চলি আছা তোৰ জীৱনত কিবা এটা কৰি ল'ব পাৰিলে তই নিজে ল'ব পাৰিবি বাইকখন তই বাইকখন মেইন বস্তু নহয় আৰু মই তোক DSLR নোখোজোঁ আৰু এনফিল্ডো নোখোজোঁ তোৰ কষ্টবিলাক মই আজিহে বুজি পালোঁ চব পুতেককে নিজৰ ঘাটে মৰম কৰি বাচ্ছা চব পুতেককে মৰম কৰি তহঁতক বুজি নাপা তহঁতৰ কাৰণে এইবিলাক দেহা মাৰি কষ্ট কৰি তহঁতে একো বুজি নাপায় এইবিলাক হ'ব দে কৰি আগবিলাক ধুই ল'বি দেচোন হাই ফ্ৰেণ্ড যদি আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব আৰু আজি আমি ধৰ দেখালোঁ যে খেতি কৰিলে কিমান কষ্ট হয় দুখীয়াৰ দুখ কোনে বুজিব
বা 1 মোন ধান হ'বলৈ গ'লে কিমান কষ্ট হয়। ভিডিঅ'টো বনাওঁতে অলপ কষ্ট হ'ল, গতিকে আপোনালোকে সেই কষ্টৰ মূল্যটো দিব বুলি আশা কৰিলোঁ। মূল্যনো কি দিব আৰু, ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'বোৰ আমাৰ আগলৈ চাই থাকিব আৰু শ্বেয়াৰ কৰিব। আপোনালোকে দেখিলেই মই কেনেকৈ বোকাত পৰিলোঁ, অলপ কষ্ট হৈছে, লেতেৰাও হ'লোঁ। গতিকে ভিডিঅ'টো চাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, এইখিনিয়ে। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। ধন্যবাদ।